নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে মই মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মই মিলন কবিতাটো তোমালোকক অকণমান বুজাই দিবৰ বাবে চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। মিলন কবিতাটো লিখিছে নলিনীবালা দেৱী। আমি সকলোৱে জানো নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবি বুলি কয়। অতীন্দ্ৰিয়বাদ মানে যাক ইন্দ্ৰিয় শক্তিৰে ঢুকি নাপায়। চকু, কাণ, নাক, ছাল, জিভা এই পঞ্চ ইন্দ্ৰিয়ই যাক ঢুকি নাপায় সিয়ে হৈছে অতীন্দ্ৰিয়। এতিয়া নলিনীবালা দেৱীক অতীন্দ্ৰিয় কবি বুলি জনা যায়। মই প্ৰথমতে তোমালোকক পাঠবোধৰ পেৰাগ্ৰাফটো তোমালোকক প্ৰথমতে মই পঢ়ি লৈছোঁ। সেইটোতে কবিতাটোৰ মূল কথাখিনি সোমাই আছে। কবিতাটিত কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনুভূত হৈছে। আধ্যাত্মিক চেতনা ঈশ্বৰ সম্পৰ্কীয় চেতনাৰ প্ৰতিধ্বনি, ঈশ্বৰ সম্পৰ্কীয় অনুভূতি কবিতাটোত উপলব্ধ হৈছে। কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰিছে। পৰম আৰাধ্যজন মানে ঈশ্বৰৰ অস্তিত্ব কবিয়ে পৃথিৱীৰ প্ৰতিটো বস্তুৰ মাজতে বিচাৰি পাইছে। কবিয়ে সপোনে দিঠকে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজতে অনুভৱ কৰে। পৰমজনৰ মানে ভগৱানৰ বা ঈশ্বৰৰ অস্তিত্ব কবিয়ে কেৱল পৃথিৱীৰ প্ৰতিটো বস্তুৰ মাজতেই নহয়, নিজৰ সপোনে শয়নে সপোনে অনবৰতে কবিয়ে নিজৰ হৃদয়ৰ মাজত সেই পৰম পুৰুষ পৰমজন ভগৱানৰ অস্তিত্ব কবিয়ে অনুভৱ কৰে, উপলব্ধি কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য সুষমাই কবিৰ ভগৱত প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য, আকাশৰ তৰাবোৰ, গধূলি তৰাভৰা আকাশৰ ইমান ধুনীয়া সৌন্দৰ্য আৰু সেই চিন্তা শক্তিবোৰ, চিন্তাধাৰাবোৰে, সেই অনুভৱবোৰে কবিক ঈশ্বৰ সম্পৰ্কে আৰু বা ভগৱত প্ৰীতি গভীৰ কৰি তোলে। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণে অনুভৱ কৰে আৰু কবিয়ে এই অনুভৱক পৰমজনৰ সৈতে অন্তহীন মিলন বুলি অভিহিত কৰিছে। মিলন মানে হৈছে মিল হোৱা বা লগ হোৱা বা প্ৰাপ্তি হোৱা। কবি এতিয়া কাৰ লগত মিলন হৈছে? পৰম পুৰুষ পৰমজন সৃষ্টিকৰ্তা ভগৱানৰ লগত কবিৰ অন্তৰাত্মাৰ মিলন হৈছে। এতিয়া মই কবিতাটো লৈ আহিছোঁ। কোনে কয় নেদেখি তোমাক মৰতৰ মানৱ লোকত, তুমি চিৰ গোপন দেশৰ আছা মোৰ নিজান কোণত। আমি ভগৱানক নেদেখোঁ, কোনেও দেখা নাই। ভগৱান নিৰাকাৰ আৰু নিৰঞ্জন, সকলোতে বিয়পি থাকে কিন্তু কোনেও দেখা নাপায়। কিন্তু কবিয়ে কৈছে কোনে কয় তোমাক নেদেখি, মোৰ চিৰ গোপন দেশৰ নিজান কোণত তুমি আছা। সপোন পাৰৰ তুমি প্ৰভু মোৰ আৰাধ্য পৰম, মানসৰ তীৰে তীৰে দিয়া আহি নিতে দৰ্শন। কবিয়ে সপোনে শয়নে আমি ইতিমধ্যে পঢ়িছোঁ ভগৱানৰ অস্তিত্ব অনুভৱ কৰে আৰু কবিক যেন নিতে প্ৰতি মুহূৰ্ততে কবিক যেন প্ৰতিদিনে ভগৱানে দৰ্শন দিয়ে বা দেখা দিয়ে। নিশা আহে জালি লৈ জোনাকীৰ উজ্জ্বল দীপালি, আকাশৰ তৰাৰ শাৰীয়ে গাই নিতে মংগল উৰুলি। এতিয়া নিশাৰ জোনাকীৰ পোহৰত কবিয়ে ভগৱানৰ অস্তিত্ব বিচাৰি পায়, আকাশৰ তৰাৰ মাজতো ভগৱানক বিচাৰি পায়। গধূলিৰ ম্লান এন্ধাৰত ধ্যানৰ সপোন পাৰত, তোমাৰ লগত মোৰ নিতে দেখা আকুল সুৰত। কবিয়ে আকৌ কৈছে যে গধূলিৰ ম্লান এন্ধাৰত ম্লান পৰা এন্ধাৰত ধ্যানৰ সপোন পৰত, যেতিয়া আমি ধ্যান কৰোঁ, ভগৱানক আৰাধনা কৰোঁ, তোমাৰ লগত মোৰ নিতে দেখা আকুল সুৰত যেন কবিয়ে ভগৱানক বিচাৰি পাইছে। যেতিয়া দুভাগ নিশা সাৰহীন নিশুতি জগত, টোপনিত লালকাল অচেতন সপোন মোহত। দুভাগ নিশা, মাজ নিশা যেতিয়া গোটেই জগতখন সাৰ শূন্য হৈ থাকে,
নিজান হৈ থাকে, টোপনিত লাল কাল দি থাকে আৰু অচেতন সপোনমোহত মানুহবোৰৰ যেতিয়া অচেতন হৈ বা সপোনত জগতত বিচৰণ কৰি থাকে তেতিয়া কি কৈছে, নিৰল পাতিত দেহ ভাগৰুৱা তন্দ্ৰাৰ কোলাত নিতৌ তোমাৰে দেখা মানসৰ কল্প কাননত। সেই নিৰল পাতিত পৰি থকা দেহটো, শুই থকা দেহটো, ভাগৰুৱা দেহটো তন্দ্ৰাৰ কোলাত, টোপনিৰ কোলাত নিতৌ তোমাৰে দেখা মানসৰ কল্প কাননত। তোমাৰ মোৰ মনৰ কল্পনাৰ জগতত তোমাৰ সৈতে মোৰ নিতৌ দেখা হয়। উষা আহে সোণালী সাজেৰে গাঁঠি লৈ নিয়ৰৰ মালা, প্ৰকৃতিও নীৰৱ তেতিয়া প্ৰকৃতিও তেনেই নিৰলা। উষা আহে মানে ৰাতিপুৱাৰ যিটো সূৰ্য, পূবালী সুৰুজ উষা সোণালী সাজেৰে আহে, হেঙুলীয়া বৰণ ধৰি সূৰ্যটো উদয় হয়, নহয় জানো? গাঁঠি লৈ নিয়ৰৰ মালা, ৰাতিপুৱাতে ঠাণ্ডা দিনত নিয়ৰৰ টোপাল সৰে, সেইবোৰ কবিয়ে নিয়ৰৰ মালা বুলি কৈছে। আৰু প্ৰকৃতিও নীৰৱ তেতিয়া, পক্ষীয়েও তেতিয়া নীৰৱ হৈ থাকে, পক্ষীৰ কলকলনিও তেতিয়া শুনা নাযায়। প্ৰকৃতিও তেনেই নিৰলা মানে নিজান, গোটেই প্ৰকৃতিখন তেতিয়া নিজান নিস্তব্ধ হৈ থাকে। পুৱতিৰ শুভ লগনত, অৰুণৰ ৰঙা পোহৰত তোমাৰ লগত মোৰ অনন্ত মিলন, নিতে দেখা শেৱালি বনত। সেই ৰাতিপুৱা, পুৱতি নিশা, ৰাতিপুৱাৰ শুভ লগনত অৰুণ মানে সূৰ্য, অৰুণৰ ৰঙা পোহৰত তোমাৰ লগত মোৰ অনন্ত মিলন। কাৰ লগত মিলন হৈছে কবিৰ? ভগৱানৰ লগত, ঈশ্বৰৰ লগত অনন্ত মিলন হৈছে। আৰু শেৱালি বনত, নিতে দেখা শেৱালি বনত, সদায় শেৱালি বনত কবিয়ে যেন ৰাতিপুৱা ভগৱানক লগ পাইছে। কবিয়ে ৰাতিপুৱা ভগৱানক লগ পাইছে, নিশা লগ পাইছে, গধূলি লগ পাইছে। মানে কবিৰ এনে অনুভৱ হৈছে যেন গোটেই দিনটো, প্ৰতিটো মুহূৰ্ততে, প্ৰতিটো ক্ষণতে, প্ৰতিটো বস্তুৰ মাজতে ভগৱানক তেওঁ দেখিছে বা বিচাৰি পাইছে আৰু ভগৱানৰ লগত তেওঁৰ অন্তৰাত্মাৰ মিলন ঘটিছে। কবিতাটো সেইটোৱে। গতিকে তোমালোকে কবি পৰিচয়ত চাবা, কবিক নলিনীবালা দেৱীক অতীন্দ্ৰিয় কবি বুলি কোৱা হয়। মানে তেওঁ বেছিভাগ কবিতা তেওঁ আধ্যাত্মিক ভাৱধাৰা, তেওঁ কবিতাবোৰত আধ্যাত্মিক ভাৱধাৰা দেখা পোৱা যায় আৰু ঈশ্বৰ সম্বন্ধীয়, আধ্যাত্মিক মানে ঈশ্বৰ সম্বন্ধীয় ভাৱধাৰা বিৰাজমান। সেয়ে তেখেতক অতীন্দ্ৰিয়বাদী কবি বুলি কোৱা হয়। তেখেতৰ কেতিয়া জন্ম হৈছিল, ক'ত হৈছিল এইখিনি চাবা। নলিনীবালা দেৱীৰ কবিতা পুথিসমূহৰ নাম, তাৰপিছত সেইখিনিও চাবা। আৰু 1954 চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ ত্ৰয়োবিংশ 23 সংখ্যক অধিৱেশনৰ সভাপতি আছিল। সেইটো প্ৰশ্ন হ'ব পাৰে। আৰু তেখেতক পদ্মশ্ৰী উপাধি দিয়া হৈছিল 1958 চনত। 1968 চনত তেওঁ অলকানন্দা কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এইকেইটা প্ৰশ্ন হ'ব পাৰে, তোমালোকে এইখিনি চাবা। আৰু মিলন কবিতাটো কবিৰ কোনখন পুথিৰ পৰা অনা হৈছে? মিলন কবিতাটো কবিৰ সন্ধিয়াৰ সুৰ কবিতা কাব্যগ্ৰন্থখনৰ পৰা তুলি অনা হৈছে। এইখিনি প্ৰশ্ন তোমালোকৰ হ'ব পাৰে। শব্দ অৰ্থ চাবা। আৰু মই কবিতাটোৰ গোটেইখিনি প্ৰশ্ন উত্তৰ ইয়াৰ টেক্সটবুকত থকা আটাইখিনি আৰু লগতে পূৰ্বৰ চূড়ান্ত পৰীক্ষা, তোমালোকৰ HS ফাইনেল পৰীক্ষাত অহা প্ৰশ্নসমূহৰ উত্তৰো একেলগে ভিডিঅ' দিয়া আছে। তোমালোকে প্ৰশ্ন উত্তৰ লিখিবলৈ বিচাৰিলে সেইটো ভিডিঅ'ৰ পৰা চাই লিখিব পাৰিবা। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ। চাই থাকিবা আছামিজ পাঠশালা। ধন্যবাদ।